কৰ্ম শেষ বেলচা উঠাম আৰু তাতে আকৌ পুতিম যায় আকৌ পুতবা লাগব আৰু চৰকাৰে যিমান পাৰে চাব কাৰণ স্কুলৰ ছাত্ৰ ছাত্ৰীকেইটাৰ কাৰণে বহুত বেয়া দেখি বহুত পানী কেঁচা ৰাস্তা এই দিনত যেতিয়া আছে এই চৰকাৰৰ দিনত যদি কেঁচা ৰাস্তাত মানুহ চলিব লাগে এয়া কি চৰকাৰ হ'ল আকৌ ডিজিটেল ইণ্ডিয়া শব্দটো কালি নহ'ব নহয় তো গুড মৰ্নিং গাইজ তো জাষ্ট উঠিলোঁ তো সকলোকে হেপী ইণ্ডিপেণ্ডেন্স ডে 78 ইয়াৰৰ আৰু যাই আছোঁ আমাৰ ঘৰৰ ওচৰৰ স্কুলখনত চাইকেল লৈ আৰু আমাৰ মানে 15 আগষ্ট হিচাপে আজিৰ মেইন কামটো হৈছে এই স্কুলখনলৈ অহা ৰাস্তাটো মানে অলপমান বেয়া আৰু চাব পাৰে ৰাস্তাটো ইমানখিনি বেয়া আৰু তাৰ কাৰণে আমি ভাবিছোঁ গাঁৱৰ কেইটামান মানে চেঙেৰা ল'ৰা বা যোনে হওক আৰু ৰাস্তাটো অকণমান মানে ঠিক কৰি দিব লাগে আৰু পানী হৈ যায় মানে ইয়াতে আৰু এইখিনিতে নহয় আৰু সিফালেও আছে তো আমি ট্ৰাই কৰিম আৰু যিমানখিনি মানুহ ওলাই আহে তো এইটোৱে আমাৰ মানে মেইন মকচদ আজি আৰু এইখন আমাৰ স্কুলখন মোৰ অলপমান মানে দেৰি হ'ল পতাকা উত্তোলন হৈ গ'ল আজি কি দিন 15 আগষ্ট কিমান তম 78 বছৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল পণ্ডিত জৱাহৰলাল নেহৰু ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটোৰ নাম কি কিমান ছেকেণ্ডত গাই শেষ কৰিব লাগে 52 ছেকেণ্ড এতিয়া আৰু এটা লাষ্ট কুৱেশ্যন এইটো গানটো কোনে লিখিছিল তো বাই বাই যা ভাত খাগে যা আৰু মই যোনটো কৈছিলো ৰাতিপুৱাই ইয়াৰ অৱস্থা হৈছে মানে আৰু ভাস্কৰ দা প্ৰথমতে আৰম্ভণিটোত কি চাইছা চাইডটো চাফা কৰা হ'ব নেকি তপনদা কাম কৰি আছো ভাই যাব নোৱাৰি ৰাস্তা দি বোকা হৈ গৈছে 15 আগষ্ট বুলি আজি টাইম পালো সেইকাৰণে কাম কৰি আছো ৰাতিপুৱাৰ পৰা ইণ্ডিপেণ্ডেন্স ডে এই শুভ দিনত আমি ৰাইজৰ ৰথাই আমি ৰাস্তাৰ কাম কৰি আছো চৰকাৰৰ পৰা বৰ্তমান সহযোগ পোৱা নাই আমি চৰকাৰী সহযোগ নাই একো পোৱা নাই আমাৰ গাঁৱৰ ৰাইজৰ সহযোগত গাঁৱৰ ৰাস্তাটোৰ ক্ষেত্ৰত একো নাই বিশেষকৈ আমাৰ ধৰ নিশ্চয় আমাৰ এখন স্কুল আছে স্কুলত যাব যাতায়াতৰ কাৰণে ছাত্ৰ ছাত্ৰীখিনি যথেষ্টখিনি অসুবিধা হৈছে আৰু ইয়াৰ পৰা প্ৰায় 1000 মিটাৰ আছে প্ৰতিবাৰ আমি এমপি ছাৰক আমি যথেষ্ট দিলোঁ কিন্তু তেখেতে তেওঁ এতিয়ালৈকে তাৰমানে আওকাণ কৰি আছে আমাৰ কথাখিনি আমাৰ দিলীপ শইকীয়া তাৰপিছত আগত আমাৰ এক্স MLA গুৰুজ্যোতি ছাৰকো আমি বহুবাৰ আমি আচলতে এইবিলাকৰ কাৰণে এপ্লিকেশ্যন কৰা গ'ল কিন্তু কোনো এটা আজিলৈকে আজি 5 বছৰে ধৰি তেওঁলোকে তাৰমানে আমাৰ এই ৰাস্তাটোত আচলতে সুদৃষ্টিগোচৰ কৰা নাই বৰ্তমানলৈকে আৰু চৰকাৰে যিমান পাৰে চাব কাৰণ স্কুলৰ ছাত্ৰ ছাত্ৰীকেইটাৰ কাৰণে বহুত বেয়া দেখি বহুত পানী কেঁচা ৰাস্তা এই দিনত যেতিয়া আছে এই চৰকাৰৰ দিনত যদি কেঁচা ৰাস্তাত মানুহ চলিব লাগে এয়া কি চৰকাৰ হ'ল আকৌ ডিজিটেল ইণ্ডিয়া শব্দটো কালি নহ'ব নহয় বৰ্তমান পৰ্যায়ত চলিবৰ কাৰণে আমি এইখিনি কৰি লৈছো আৰু আগন্তুক এই বৰ্ষত যাতে আমাৰ এই ৰাস্তাটো চৰকাৰৰ ফালৰ পৰা বনাই দিয়ে সেইটো কাৰণে আমি তেখেতসকলক অনুৰোধ জনাইছো চেন গেভেল তাক ৰেডি হৈ আছে এইটা আমি এখানত মানে আহিলো আৰু আহোঁতে এনেকুৱা গৰম মানুহ চাব চিকি ওলাব নাই ঘৰে জিকি গেছি মানুহ চব জিকি গেছি আৰু এই চাইডৰ মানে এইবিলাক সৰু সৰু বস্তুবিলাক মানে উঠাই দিম যিহেতু ইউজ হৈছে না পুৰা গৰম আমাৰ পাথৰ লোৱা মানে কাৰ্যসূচী আৰু শেষ হোৱাই নাই যিমানখিনি পাৰো সিমানখিনি লৈ যাম আৰু চাবি কৰ্ম শেষ বেলচা উঠাম আৰু তাতে আকৌ পুতিম যায় আকৌ পুতবা লাগব মানে গাইছ কিমানখিনি গ'ল দেখাই আছো এই হৈ গৈছে প্ৰায় ভাগ এই বতৰ পৰিৱৰ্তন লগালগ মানে বৰষুণ দিয়াৰ সম্ভাৱনা
ফাইনেলি এটা উঠি গ'ল অজয় বহুত কষ্ট কৰিছে এইবিলাক ল'ৰা অভাৱ কষ্টৰ মূৰত পাই 2 টেলাৰ মান উঠাই লৈ আহিছো আৰু বহুত টাইমৰ মূৰত চুলি তুলি কেনেকুৱা অৱস্থা হৈ আছে নাজানো যিহেতু কাম কৰি আছো এয়া ৰাস্তা সুন্দৰ গাঁৱৰ গোটাইবিলাক মানুহ এয়া ধৰি আছে কালভাৰ হ'ব নেকি আমাৰ কালভাৰ তাৰমানে পানীটো ইফালৰ পৰা এইফালে ফিচাৰীলৈকে পঠাবৰ কাৰণে এইটো চৰকাৰী অনুষ্ঠান আছে স্কুল এখন তাত তাৰমানে এতিয়া আহিব পৰা অৱস্থাত নাই ল'ৰা ছোৱালী একেবাৰে মানে দাঙি দাঙি লৈ আহিব লাগে গতিকে তাৰ কাৰণে আমি ৰাইজে আজি এইখিনি কৰা হৈছে কাম এয়া বৰ্তমান আলুৰ প্ৰক্ৰিয়া চলি আছে ইফালে মানে বহুত পানী জমা হয় তাৰ কাৰণে ইয়াতে ড্ৰেইন এটা দিয়া হৈ গ'ল মানে ইফালৰ পৰা একদম পানী যাব আৰু নৰ্মেলভাৱে তো ওপৰত ঠানি কেইডালমান আছিল ৰ'দ নপৰা আছিল তো তাৰ কাৰণে জেগাটো পুৰা ক্লিয়াৰ কৰি দিয়া হ'ল ঠানি চানি কাটি ভাবিছোঁ ৰ'দ পৰিব এই অৱস্থা বহুত কষ্ট কৰি ৰাস্তাটো বনাইছোঁ আজি ৰাইজক মাতি আনি আৰু এইখিনিয়ে নহয় বহুতখিনি বনালোঁ এতিয়া গা চা ধুব লাগে কিছুমানে খানা চানা হ'ব আৰু 15 আগষ্ট হিচাপে যাওঁ নাযাওঁ চাই লওঁ ধুবৰে যাবি এটা খানা যাম খানা খাব সাজু এতিয়া ৰাস্তাটো ভাল লগা হৈছে আৰু ৰাস্তাটো কষ্ট কৰি আজি বনাইছোঁ এতিয়া ৰাস্তাটো মানুহখিনি আহি ভাল পাব এতিয়া য়েছ মানে যিখিনি মানুহৰ ৰাস্তাটো বেয়া বুলি কৈছিল আহি কিনে ভাল পাব অলপ আৰু ইয়াতে নহয় আগৰ আৰু আছে বহুতখিনি কাটা গৈছে মানে তো কাম বন্ধ কৰোঁতেতো গধূলিয়ে হৈ গ'ল আৰু এটা লাষ্ট কাম আছে তো আমাৰ স্কুলৰ পতাকাখন নুমাব লাগে এটা কথা জানা জৰুৰী গম পাইছা নাই আৰু এই পতাকা নুমোৱাটো ন মানে বহুত ডাঙৰ দায়িত্ব হয় সূৰ্য যদি ডুব যায় ন পতাকাটো নুমাই মানে লাভ নাই লাষ্ট টাইম এই অজয় এতিয়া নুমাই দি আছে পতাকা খুটাত কেইটা কাঠি থাকে 3টা নে 3টা আছে য়েছ পতাকাখন এতিয়া হাতত লৈ এতিয়া নেক্সটডাল ৰছী দাল আকৌ সেইডাল মজাকে মেৰাই কিনে য়েছ নতুন মানুহ কি আছো মানে হয় না ফাৰ্ষ্ট টাইম নেকি পতাকা নুমোৱা ফাৰ্ষ্ট টাইম বোলে স্কুলত থকা সময়ত আমিয়ে নুমিছিলোঁ তো এনেকৈ হৈ গ'ল পতাকা নুমোৱা তো এতিয়া বাৰাল থৈ লওঁ আৰু বহুত গধূলি হ'ল যিহেতু মই গা ধোৱা নাই গা পা ধোওঁ তো নেক্সট ভিডিঅ'ত লগ পাম আকৌ ভাল এটা ভিডিঅ'ত তো বাই বাই গাইছ আৰু সকলো ৰাইজকে অশেষ ধন্যবাদ